শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ সংকটৰ কথা উল্লেখ মুখ্যমন্ত্ৰীৰ। আজি আমাৰ অসমত 30 লাখ বিঘা ভূমি আজি তেখেতসকলে দখল কৰি নিজৰ অধীনত আনিছে। 12খন জিলাত অসমীয়া লোক সংখ্যালঘুত পৰিণত হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নগাঁও জিলাতে আজি অসমীয়া লোক এক সংখ্যালঘিষ্ঠ ৰূপত প্ৰকাশ পাইছে। নতুন বৰ অসমৰ শ্লোগান দিয়া বিৰোধী আৰু চৰকাৰৰ সমালোচকক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য। তেওঁলোকে কৈছে আমি নতুন বৰ অসম গঠন কৰিম। এছামে কৈছে যে অসমীয়াই এই অচিনাকি লোকসকলৰ লগতে থাকি সমন্বয়ৰ সেতু গঢ়িব লাগিব। আমি 1.5 লাখতকৈও অধিক ভূমি অচিনাকি লোকসকলৰ পৰা কাঢ়ি আনিলো। আমি 92% নিযুক্তি অসমবাসীৰ বাবে আমি সুৰক্ষিত কৰিলো। কোনোবা বাংলাদেশৰ পৰা অহা অবৈধ মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ। শ্ৰীমন্ত শংকৰদেৱ সংঘক ৰাজ্যৰ একমাত্ৰ জাতীয় অনুষ্ঠান আখ্যাৰে মুখ্যমন্ত্ৰীয়ে ক'লে সংঘৰ সৈতে চামিল কৰিব লাগিব ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীয় লোকক। চাহ জনগোষ্ঠীৰ লগতে প্ৰতিটো জনজাতিৰ লোকক অন্তৰ্ভুক্ত কৰিব লাগিব সংঘত। শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ সৈতে প্ৰতিজন অসমীয়াক সম্পৃক্ত কৰি গঠন কৰিব লাগিব বৃহত্তৰ অসমীয়া জাতি। তেতিয়াহে সুৰক্ষিত হ'ব অসমীয়া জাতি। চাহ বাগিচাৰ শ্ৰমিক বন্ধু বান্ধৱীসকল আৰু অসমৰ প্ৰতিটো জনজাতীয় লোকসকলক সংঘই নিজৰ আদৰ্শৰ লগত সমাহিত কৰি ল'ব লাগে। যদি আমি এটা বিশাল অসমীয়া জাতি নিৰ্মাণ কৰিব নোৱাৰো আৰু 20 বছৰ পিছত কোনো অসমীয়াই এই অসম ভূমিত জীয়াই থাকিব নোৱাৰিব। সেন্সাছৰ পিছত যে বাংলাদেশী মূলৰ লোকৰ সংখ্যা 40% বৃদ্ধি পাব। গুৰুজনাৰ সৃষ্টি আৰু আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা কৰি আহিছে চৰকাৰে। অসমলৈ 2027 বৰ্ষত অনা হ'ব বৃন্দাবনী বস্ত্ৰ। JNU আৰু বিশ্বভাৰতীত শংকৰদেৱৰ নামত আসন সংৰক্ষিত কৰা হৈছে। বটদ্ৰৱা প্ৰকল্পক নৰূপ দিয়া হৈছে। মাধৱদেৱৰ জন্মভূমি আৰু শংকৰদেৱৰ কৰ্মভূমিক নৰূপ দিয়াৰ পদক্ষেপ লোৱা হৈছে। গুৰু দুজনাৰ ৰচনাৱলী প্ৰতিটো ভাষাত অনুবাদৰ বাবে সংঘক 2 কোটি টকা দিব চৰকাৰে। নামঘৰ প্ৰতিষ্ঠাৰ বাবে তেজপুৰ শাখাক দিব 1 কোটি টকা। কৰ্মসংস্থাপন মুকলিৰ বাবে সংঘক চৰকাৰে আবণ্টন দিব ভূমি। শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপকক দৰমহা দিবলৈ আগন্তুক 3 বছৰলৈ আৰ্থিক অনুদান দিব চৰকাৰে। সংঘক শক্তিশালী কৰিবলৈ প্ৰাথমিক শাখা গঠনৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। 25খন আঞ্চলিক শাখাক 5 লাখ টকাকৈ আৰ্থিক অনুদান দিব চৰকাৰে। এই ঘোষণাৰে মুখ্যমন্ত্ৰীয়ে ক'লে 2500খন আঞ্চলিক শাখা আছে। প্ৰতিটো শাখাকে 5 লাখকৈ 12 কোটি টকা আমি শ্ৰীমন্ত শংকৰদেৱ সংঘক আমি দিব পাৰো। আমি একেলগে প্ৰাথমিক শাখাবোৰ নিৰ্মাণ কৰাৰ কামতো আমি নামি পৰিব লাগিব। গুৰুজনাই অনৈক্যৰ মাজত ঐক্য স্থাপন কৰিছিল। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শংকৰদেৱে অসমৰ সংস্কৃতি লৈ গৈছিল জগত সভালৈ। বৈষ্ণৱ ধৰ্মৰ সামাজিক পদ্ধতিৰে শৃংখলিত কৰিছিল অসমীয়া সমাজক। তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজি আগুৱাই নিয়াৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু জামুগুৰিৰ ৰাইজৰ বিশেষ অৰিহণা থকা বুলি মন্তব্য। এই অনুষ্ঠানত উপস্থিত আছিল সংঘৰ পদাধিকাৰ ভকত বৈষ্ণৱ বিধায়ক পদ্ম হাজৰিকা, সাংসদ দিলীপ শইকীয়া। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।